ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখে শ্ৰীভূমি জিলা কাৰাগাৰত এটা ৰেড চলিছিলে আমাৰ মাননীয় SSP মহোদয়ৰ নেতৃত্বত। এটা খবৰ আছিলে যে তাত বিভিন্ন ধৰণৰ এণ্টি ছ'চিয়েল এক্টিভিটিজ চলি আছে তাতে, আৰু বিভিন্ন ধৰণৰ মোবাইল ফোন বা এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰি পেলাই তাৰ দ্বাৰা কিছুমান অসামাজিক আৰু ক্ৰিমিনেল এক্টিভিটিজ চলি আছে বুলি খবৰ আহিছিলে। আৰু তাৰ ভিত্তিত SSP মেডামৰ নেতৃত্বত ৰেড চলিলে। তেতিয়া আমি টোটেল 29টা মোবাইল হেণ্ডছেট ৰিকভাৰ কৰা হৈছিলে কয়দীবিলাকৰ ফালৰ পৰা, লগতে চাৰ্জাৰ্ছ, ইয়েৰফোনছ আৰু তাৰ লগতে বেলেগ বিশুদ্ধ বস্তু যেনেকৈ হুক্কা, চিগাৰেটছ, লাইটাৰ্ছ আৰু লগতে চোকা অস্ত্ৰৰ নিচিনা চুৰি, ব্লেড এনেকুৱা ধৰণৰ যিখিনি তেওঁলোকৰ লগত কয়দী হিচাপে থাকিব নালাগে, তেওঁলোকক সেইখিনি যোগান ধৰা হৈছিলে বুলি সেই ৰেডৰ সময়ত তেওঁলোক ধৰা পৰিলে আৰু চিজ কৰা হৈছিলে। আৰু এই ক্ষেত্ৰত আমি যেতিয়া এটা কেছ ৰেজিষ্টাৰ হ'ল ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখে শ্ৰীভূমি PS কেছ নম্বৰ 36/2026 আণ্ডাৰ ছেকশ্যন 61(2), 323, 49, 262 BNS আৰু তাৰ লগত ৰিড ছেকশ্যন 42 অফ দ্য প্ৰিজেন্স এক্ট। আৰু এই ক্ষেত্ৰত অনুসন্ধান যেতিয়া আৰু চলিলে, বাকী কয়দীসকলৰ ষ্টেটমেণ্ট লোৱা হ'ল, তেতিয়া গম পোৱা গ'ল যে কিছুমান জেইল অফিচিয়েলছো তেওঁৰ লগত জড়িত আছিলে। আৰু ছাবচিকুৱেণ্টলি PC এক্টৰ, প্ৰিভেনশ্যন অফ কৰাপশ্যন এক্টৰ 7 ছেকশ্যনটো লগোৱা হ'ল। আৰু যি জেইল অফিচিয়েল কেইজন আমি চিনাক্তকৰণ সেই সময়ত তেওঁলোকৰ যিখিনি ষ্টেটমেণ্ট দিছিলে কয়দীসকলে, যে তেওঁলোকক সহযোগ কৰিছিলে, তেওঁলোকক মোবাইল বা এনেকুৱা ধৰণৰ বাকী চিগাৰেট বা যিখিনি বস্তু আছে তেওঁলোকে যিবিলাক পাব নালাগে সেইখিনি পোৱাৰ সুবিধা কৰাৰ বাবে তেওঁলোকে এটা নিৰ্দিষ্ট ধৰণে পইচা লৈছিলে। আৰু কেইজনমান পুলিচ তাৰ যি জিলা কাৰাগাৰৰ আছিলে, কৰ্মচাৰী আছিলে, তেওঁলোকক চিনাক্তকৰণ হোৱা হৈছিলে তেওঁৰ নাম উল্লেখ কৰাৰ ভিত্তিত। তেওঁলোকৰ নাম হৈছে ক্ৰমে ৰুদ্ৰ দেউৰী, এছিষ্টেণ্ট জেইলাৰ; বিশ্বজিৎ বৰুৱা, এছিষ্টেণ্ট জেইলাৰ; মুছাইদ আলী লস্কৰ, হেড ৱাৰ্ডেন; সুভাশিষ ঘোষ, মুছাইদ আলী লস্কৰ হেড ৱাৰ্ডাৰ আৰু সুভাশিষ ঘোষ ৱাৰ্ডাৰ। আৰু এইকেইজন ব্যক্তিক আমি যোৱা নিশা তেওঁলোকক কৰায়ত্ব কৰা হৈছে। কৰায়ত্ব কৰাৰ পিছত আজি এতিয়া অনাৰেবল কোৰ্টত হাজিৰ কৰা হৈছে। আৰু যিহেতু প্ৰিভেনশ্যন অফ কৰাপশ্যন এক্টৰ তেওঁলোকৰ আছে ছেকশ্যন, গতিকে আমাৰ গুৱাহাটীৰ স্পেচিয়েল জাজৰ কোৰ্টত নিৰ্দিষ্ট সময়ত কোৰ্টে যেনেকৈ আমাৰ নিৰ্দেশ দিছে তেনেকৈ হাজিৰ কৰোৱা হ'ব। আৰু এইখিনিতে আৰু এটা কথা উল্লেখযোগ্য যে আমি ইতিমধ্যে যি কয়দীসকল আছিলে, যোনে এওঁলোকক সহযোগ কৰিছিলে, আমাৰ জিলা কাৰাগাৰৰ অফিচিয়েলসকলকতো আমি কৰায়ত্ব কৰিলোৱে, তাৰ লগতে যিসকল কয়দীয়ে এই বস্তুটো ব্যৱহাৰ কৰি আছিলে তেনেকুৱা আমি এতিয়ালৈকে 25জন একিউজ, তেওঁলোক অলৰেডি জেলতে আছিলে, তেওঁলোকক ষ্ট'ন এৰেষ্ট কৰা হৈছে। এই কেছখনত তেওঁলোককো এৰেষ্ট কৰা হৈছে। মুঠতে এতিয়ালৈকে 25 + 4 29জন আছামী এই কেছটোত আমি কৰায়ত্ব কৰা হৈছে। আৰু বাকী অধিক অনুসন্ধান চলি আছে। আৰু কাৰাগাৰৰ ক্ষেত্ৰত মাজে মাজে এনেকুৱা ধৰণৰ অভিযোগ আহি থাকে জিলা কাৰাগাৰৰ ক্ষেত্ৰত, গতিকে এইটো যাতে আমি বন্ধ কৰিব পাৰোঁ তাৰ বাবে আমাৰ SSP মেডামৰ নেতৃত্বত এটা যাতে এক্সাম্পলাৰী এটা হয়, একশ্যন হয়, এটা এক্সাম্পল ছেট হয়, তাৰ বাবে প্ৰচেষ্টা কৰোৱা হৈছে যাতে যোন দোষী আছে তেওঁলোকক আমি শাস্তি দিব পাৰোঁ আৰু যি জিলা কাৰাগাৰৰ যি উদ্দেশ্য সেইটো ভালদৰে আগবাঢ়ি যায়। আমাক 12 তাৰিখে স্পেচিয়েল জাজ গুৱাহাটীত তাতে প্ৰডিউচ কৰিবৰ কাৰণে নিৰ্দেশ দিছে। আৰু তাত প্ৰডিউচ কৰাৰ পিছত বাকী মাননীয় ন্যায়ালয়ে যেনেকৈ নিৰ্দেশ দিব তেওঁলোকক, আৰু তেওঁলোক সেই সূত্ৰে আমি প্ৰয়োজনীয় আমাৰ যি ব্যৱস্থা আছে নিৰ্দেশ মতে কাম কৰাওঁ। বৰ্তমান তেওঁলোক ক'ত আছে? তেওঁলোকে বৰ্তমান ট্ৰেনজিট পিৰিয়ড বুলি ক'ব পাৰি। এইটো আমাৰ পুলিচ ৰিমাণ্ডতে আছে। মাননীয় আমাৰ CJM মহোদয়ৰ যি নিৰ্দেশ মতে, CJM কোৰ্টৰ যি নিৰ্দেশ সেইমতে আমাৰ ট্ৰেনজিট পিৰিয়ড আছে। তেওঁলোকক 12 তাৰিখে প্ৰডিউচ কৰিবলৈ দিয়া হৈছে স্পেচিয়েল জাজৰ কোৰ্ট, স্পেচিয়েল জাজৰ কোৰ্টত।